সকলোকে স্বাগতম জনাইছোঁ আমাৰ জ্ঞান তীৰ্থ ৱে টু ছাকচেছ এইটো চেনেললৈ ইতিমধ্যে আপোনালোকে গম পাইছে আমি ডে বাই ডে যিমান পাৰোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক বা ষ্টেট গভৰ্ণমেণ্টে হওক আমি যিমানবোৰ জব নটিফিকেশ্যনছবিলাক আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰি থাকোঁ গতিকে আপোনালোকে আমাৰ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে কিন্তু তাতো আপোনালোকে জইন কৰি ল'ব কাৰণ আমি তাতে ৰেগুলাৰ মক টেষ্ট আৰু PDF নোটছ আৰু হেণ্ডিটেড নোটছসমূহ আমি তাতে আগবঢ়াওঁ ইয়াৰ লগতে DLEDৰ কাৰণে আমি যিমান পাৰোঁ ভিডিঅ'বিলাক দি থাকিবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে আমাক সহযোগিতা আগবঢ়াব এতিয়া আজিৰ জবটো আমাৰ অসমৰ এটা জব হয় আপোনালোকে এইটো চাই ল'ব পাৰে এইটো কিহৰ পৰা আহিছে তো ওপৰত স্পষ্টকৈ লিখা আছে চাবচোন তো এখন অফিচিয়েল নটিফিকেশ্যন আপোনালোকে চাই ল'ব পাৰে অফিচ অফ দ্য মেনেজিং ডিৰেক্টৰ নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চ তাৰমানে আমি সকলোৱে জানো কিছুমান পৰীক্ষা পাতে ন নেশ্যনেল নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট চাৰ্চে কিছুমান টেলেণ্ট চাৰ্চৰ কাৰণে কিছুমান এক্সাম পাতে তো সেই যিটো ইনষ্টিটিউট সেই ইনষ্টিটিউটে কেইটামান পোষ্ট ওলাইছে আৰু এইটো ওলায়ে থাকে প্ৰায় বছৰে নহ'লেও কিন্তু যথেষ্ট সংখ্যক পোষ্ট ইয়াতে ওলায় আৰু বহু সংখ্যক নিবনুৱা তাতে নিযুক্ত হৈ আছে তো ইয়াতে চাওক আছাম গভৰ্ণমেণ্ট পাৰ্মিটেড এডুকেশ্যনেল ডিপাৰ্টমেণ্ট ফৰ এক্সাম আৰু গভ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াতে দিয়া আছে এডমিনিষ্ট্ৰেটিভ অফিচটো আছে হেড অফিচ ৱাৰ্ডং নিয়াৰ এইবোৰ চাই ল'ব আপোনালোকে যিখন নেকি 27/5 অৰ্থাৎ 27 মে' তাৰিখে আপোনালোকৰ কাৰণে এখন তেওঁলোকে পাব্লিছ কৰিছে ঠিক আছে একেবাৰে সৰু এইটো আমি ইনফৰমেশ্যন আপোনালোকক দিম ফ্ৰম পি চৌধুৰী ডাইৰেক্টৰ অফ নিশ্চয় ডিৰেক্টৰ এজনৰ নামটো ইয়াত দিয়া আছে বিজয় নাথ PRO এতিয়া আপোনালোকে নটিফিকেশ্যনখন ভালধৰণে চাই লওক অসমীয়াতে দিয়া আছে বিশেষ অসুবিধা নহয় যদি কিবা কনফিউজনছ লাগে আপোনালোকে তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইট তাতো গৈ পিনি আপোনালোকে চাব পাৰিব বা তাৰ জৰিয়তে আপোনালোকে অনলাইন আবেদনসমূহ কৰিব পাৰিব গতিকে কোনো ধৰণৰ ফেক বা কিবা এনেকুৱা ধৰণৰ নিউজ টোটেলি নহয় গতিকে চিন্তা কৰিবলগীয়া নাই সম্পূৰ্ণ জেনুইন এটা ডাটা আপোনালোকে গৈ পানি ইয়াতে অনলাইন আবেদন কৰিব পাৰে ইয়াতে চব কি দিয়া আছে নিয়োগ জাননী নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এটা ভাল খবৰ ধুবুৰী জিলা আৰু দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ বাবে তাৰমানে পোষ্টিংটো তাত হ'ব কিন্তু অসমৰ প্ৰতিখন জিলাৰ কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিব পাৰিব কিন্তু মই এইটো নকওঁ যে এতিয়া ধুবুৰী আৰু দক্ষিণ হালমৰা মানকাছাৰ জিলা এইকেইখন জিলাতে আপোনালোকে পোষ্টিংটো পাই যাব কিন্তু পৰৱৰ্তী সময়ত আপোনালোকে কিন্তু ট্ৰেন্সফাৰ ল'ব পাৰিব কাৰণ মই কেলৈ কৈছোঁ এই যিটো সংস্থা আছে তো এই সংস্থাটোৰ আচলতে বহুত বেছি পোষ্ট ডে বাই ডে ক'লে ভুল হ'ব ইয়াৰ বাই ইয়াৰ ওলায়ে থাকে গতিকে আপোনালোকে ৰিকুইট হৈ ল'ব পাৰে ইয়াতে এপইণ্ট হৈ ল'ব পাৰে বুজি পাইছে শিক্ষাগত অৰ্হতা ইয়াতে আপোনালোকৰ এটা চাই লওক নিৰীক্ষৰ বাবে সমগ্ৰ অসমৰ সৰু বৰ ঠাইৰ এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ পদৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে তাৰমানে ইয়াত ধুবুৰী জিলা আৰু দক্ষিণ হালমৰাত আপোনালোকক এপইণ্টমেণ্টটো ইয়াত স্পেচিয়েলি দিয়া হ'ব আৰু ইয়াৰ লগতে বাকী ঠাইসমূহতো চাগে তেওঁলোকক খালী আছে গতিকে সেইসমূহতো আপোনালোকে পোৱাৰ চান্সেছ আছে তো শিক্ষাগত অৰ্হতা SSLC HS BA BCom উত্তীৰ্ণ হ'ব লাগিব তো ন্যূনতম আপোনালোকেতো মেট্ৰিক পাছ কৰিলেও ইয়াতে আপোনালোকে জবটো পাই যাব আৰু যদি BA BCom বা BHC আপোনালোকৰ আছে ডেফিনেটলি আপোনালোকৰ কাৰণে এইটো এটা সুবিধা আছে ঠিক আছে পদসমূহ আপোনালোকৰ SC ST OBC MOBC আৰু জেনেৰেলৰ বাবে মুকলি থাকিব মানে তাৰমানে প্ৰতিটো কাষ্টৰ কাৰণে তেওঁলোকে পদসমূহ মুকলি কৰি ৰাখিছে আৰু আপোনালোকৰ বয়স কিন্তু 18 বছৰৰ পৰা হ'ব লাগিব আৰু ঊৰ্ধ্বতম সীমাটো ক'বই নালাগে সকলোৱে এপ্লাই কৰিব পাৰিব কাৰণ 50 বছৰলৈকে তেওঁলোকে ঊৰ্ধ্বতম সীমাটো ৰাখিছে দেই নেক্সট কিন্তু দৰমহা নিৰিখটো অকণমান আপোনালোকে চাব লাগিব কাৰণ ইমান বেছি কষ্টৰ কামো নহ'ব তাত যিহেতু এক্সাম চেণ্টাৰ ছুপাৰভাইজাৰেই হয় গতিকে ইয়াতে আপোনালোকে ইনিচিয়েলি 13,500 পৰা 26,500লৈকে আপোনালোকক মাননিটো দিয়া হ'ব এইটো ইনক্ৰিমেণ্ট কিন্তু হৈ থাকিব এইটো চিন্তা কৰিবলগীয়া নাই গতিকে কেইবছৰমান কাম কৰাৰ পিছত আপোনালোকৰ এটা ভাল দৰমহা আপোনালোকৰ বনি যাব সেয়েহে যিসকল প্ৰাৰ্থী এপ্লাই কৰিব বিচাৰে তেওঁলোকে http://nerist.in আপোনালোকে গৈ পিনি অনলাইন এপ্লাই কৰিব পাৰে আৰু নতুবা আপোনালোকে বায়'ডাটাখন হোৱাটছআপ কৰিও পঠাই দিব পাৰে তেতিয়াও হৈ যাব নহ'লে নিজৰ তেওঁলোকৰ অফিচিয়েল ৱেবছাইটত গৈ পিনি আপোনালোকে ফিল আপ কৰিলে বেছি ভাল হ'ব মই ভাবোঁ আৰু মুঠ পদৰ সংখ্যা 200টা তো এবাৰটো অকণমান কমেই ওলাইছে বুলি ক'ব লাগিব কিন্তু নিচেতো বহুত পোষ্ট উলিয়াই থাকে গতিকে এই 200টাও কম পোষ্ট নহয় আপোনালোকে এপ্লাই কৰক আৰু এই জবটো কিন্তু আপোনালোকে লওক
আবেদনৰ অন্তিম তাৰিখ কিন্তু 20 জুন তাৰিখ 20 জুনৰ আগতে আপোনালোকে এপ্লাই কৰিব লাগিব আজি কেই তাৰিখ আজি 31 মে তাৰিখ হৈছে 20 জুনলৈ অলপ দিন আছে গতিকে তাৰ আগতে একেবাৰে সৰু কাম বায়োডাটাখন তাত আপোনালোকে আপলোড কৰিব লাগে এপ্লাই হৈয়ে গ'ল গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি লওক কাৰণ পাছলৈ ৱেবছাইট হেঙাবও পাৰে নেক্সট সাক্ষাৎকাৰ নিজৰ জিলাতে অনুষ্ঠিত হ'ব নিজৰ জিলাতে সাক্ষাৎকাৰ অনুষ্ঠিত হ'ব গতিকে চিন্তা কৰিবলগীয়া নাই হয়তো নিজৰ জিলাতে পোষ্টিঙো হ'ব পাৰে চান্সেছ আছে কিন্তু আৰু সবিশেষ জানিবলৈ আপোনালোকে এই নাম্বাৰকেইটাত ফোন কৰি পিনি তেওঁলোকৰ সৈতে কথা পাতিব পাৰে নাম্বাৰকেইটা আপোনালোকে চাই লওক 9655999857 আকৌ কৈছোঁ 9655999857 আৰু এটা নাম্বাৰ তেওঁলোকে দিছে 78967584445 মই আকৌ এবাৰ কৈ দিছোঁ 78967584445 ঠিক আছে তো এইকেইটাত আপোনালোকে কণ্টেক্ট কৰিব পাৰে আৰু ইয়াতে তেওঁলোকৰ নিশ্চয় যিটো মেনেজিং ডাইৰেক্টৰ পি চৌধুৰী তেওঁৰ চহিত আছে তেওঁ BA LLB হয় বাকী সেয়াই আছিলে এটা সৰু ইনফৰ্মেটিভ ভিডিঅ' যদি আপোনালোকে নিবনুৱা হৈ আছে তেতিয়া ডেফিনেটলি আপোনালোকে নিশ্চয় এক্সাম এডুকেশ্যনেল চেণ্টাৰ ছুপাৰভাইজাৰ হিচাপে নিজকে এপইণ্ট কৰিব পাৰে ঠিক আছে নিশ্চয় এইটো খুব এটা ভাল প্ৰচেছ আৰু আপোনালোকে তাতে নিযুক্ত হৈ নিবনুৱা পৰা আপোনালোকে এজন এমপ্লয়ী হ'ব পাৰে নিশ্চয় ঠিক আছে তো ভিডিঅ'টো সৰু এটা ইনফৰ্মেটিভ ভিডিঅ' আছিলে যদি ভিডিঅ'টো ভাল পালে নিশ্চিতভাৱে ভিডিঅ'টো লাইক এটা কৰিব ভিডিঅ'টো যিমান পাৰে নিজৰ ফেমিলি ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ so much see you in the next video